ওয়েলকাম ব্যাক টু মাই চ্যানেল নিমি ব্লগস মোৰ ইউটিউব চেনেল আশা কৰোঁ ভালে আছে আনছো গাইজ নতুন মোবাইল চোবাইল ল'লোঁ লৈ কিনে ইউটিউব ভিডিঅ' দিয়া নাই হা এতিয়া আনছো গাইজ আজি আহিছোঁ মানে মই কালি অলপ আগতে মই ষ্ট্ৰীম এটা কৰিছিলোঁ এই ষ্ট্ৰীমটোত মই মানে ক'লোঁ যে মই ভিডিঅ' বনাওঁ 5 মিনিট মানে ষ্ট্ৰীমত আছোঁ সেইখিনি মই ক'লোঁ ভিডিঅ' বনাওঁ আৰু মই এইটো মোবাইলত মানে যোনটো মোবাইলত ভিডিঅ' বনাইছিলোঁ এইটো মোবাইলত পৰাই মই মানে ইনষ্টাগ্ৰামত মানে ষ্টৰি দিলোঁ যে চবে আস্ক মি কুৱেশ্যন কৰ আৰু কুৱেশ্যনগিলা আহিছে ষ্টৰি দিলে ব'ল আমি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ এনছো গাইজ এতিয়া মানে আমি কুৱেশ্যন ল'ব আৰম্ভ কৰোঁ ব'লক আমি কুৱেশ্যনটো ফাৰ্ষ্ট কুৱেশ্যনটো লওঁ আৰু স্ক্ৰিপ্ট কুৱেশ্যন দেখাব নোৱাৰিম কাৰণ মোবাইলৰ পাছত দেখা পাইছে ডিছক্ৰিপশ্যন মাৰা নৰা নামকেইটা বাৰু কৈ দিম তোমাক দেখিলে অলপ টাইম ৰখা প্ৰথম কুৱেশ্যন তই কি সদায় এইগিলাখান ইউটিউবৰ কাৰণে ষ্টৰি মাৰি থাকা সেইটো হচ্ছে রাজি হ্যাঁ কি মই দিব ষ্টৰি মাৰোঁ মোৰ চেনেল মোৰ মানে মোৰ ইনষ্টাগ্ৰাম মই কিবা ষ্টৰি মাৰোঁ এইটো কিবা মাৰোঁ মোৰ কথা তই মই ক'ব লগা একো নাই তই নাচাবি মোৰ ষ্টৰি ব্লগ পাত তই সেয়ে কথা এনছো গাইজ আমি 3 নম্বৰ কুৱেশ্যনলৈকে আহোঁ এইটো প্ৰশ্ন মই আগতে কৈছিলোঁ মেট্ৰিক কিমান ডিভিজন পাইছে মেট্ৰিকত পাইছোঁ 51.3% লেটাৰ আখা নতুন নাই ছেকেণ্ড ডিভিজন এইখিনি পাইছোঁ মেট্ৰিকত নেক্সট গ্ৰেজুৱেশ্যন আহিছে বিশাল ঠাই কেমেৰামেন লাইটৰ ওপৰত দি বিশালে খুঁজছি আচ্ছা পইচা আছে মানে এটা কথা গম পোৱা নাই ইউটিউবে কেতিয়াবা পইচা দিয়ে ইউটিউবৰ মোক কি হৈছে মানে পইচা পাইছে নাই পইচা এতিয়া নাপায় ভাই ফাৰ্ষ্ট ভেৰিফিকেশ্যন হৈছে 500 ছাবস্ক্ৰাইবাৰ আৰু কিবা 3000 ঘণ্টা হ'ব লাগিব ফাৰ্ষ্ট ভেৰিফিকেশ্যন হা যিটো মোৰ তাৰ হোৱাই নাই মানে 20 মিনিটো হোৱা নাই 16 মিনিট নে 16 পইণ্ট কিবা মিনিট হৈছে হোৱাটছ টাইম এতিয়া পইচা নাপাওঁ বহুত দিন আছে ভাই আৰু ফাৰ্ষ্ট ভেৰিফিকেশ্যন 90 দিনৰ ভিতৰত লাগে ছেপ্টেম্বৰত নে অক্টোবৰত মোৰ 90 দিন মানে এক বছৰ হা চব ভিডিঅ'তে 90 দিন এক বছৰ কমপ্লিট হ'ব তো কি হবে গম নাপাওঁ দেই আৰু যদি মনিটাইজ নহ'ব গেল আৰু এনে গেল চেনেল কাৰণ আৰম্ভ কৰিব লাগিল এণ্ড নেক্সট আহিছে আমাৰ বন্ধ হৈ গ'ল মোবাইলটো নিশিতাৰ কুৱেশ্যন ভিডিঅ' বনাবা কাৰ পৰা এক্সপিৰিয়েঞ্চ পাইছা ভিডিঅ' বনাবা এক্সপিৰিয়েঞ্চ পাইছে ডিম্পু বৰুৱাৰ পৰা মই ভিডিঅ' বনাব শিকিছোঁ মই আগতে মানে মোৰ ঘৰতো মোবাইল নাছিল মোবাইলে নাছিল মই এনেই মানে কিবা ওজৰত মামাহঁতে ঘৰৰ কাম কৰিছিল কাঠ আছিল মানে হেৰিত লগৰ দহত লগৰ সেই কাঠেৰি এনেই ভিডিঅ' বনাই থাকোঁ আমাৰ মামাৰা পাৰি এনে ভিডিঅ' বনাই থাকোঁ যেতিয়া মোবাইল আহিলে তেতিয়া ভিডিঅ' বনাব ষ্টাৰ্ট কৰিলোঁ আৰু মই ইউটিউবৰ মানে কেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ সেইটো মই নেক্সট ভিডিঅ'ত বনাম যে ইউটিউব মই কেনেকৈ ষ্টাৰ্ট কৰিলোঁ গোটাখিনি কথা ক'ম ভিডিঅ'টো বনছিলোঁ মানে আৰু একবাৰ এনেকুৱা ভিডিঅ'টো জাৰ্ণি ভিডিঅ'টো দিলাই হৈ গৈছে এডিট কৰাত দিলাই হৈ গৈছে ষ্টৰেজৰ কাৰণে এইটো মোবাইলত চ' মই নেক্সট এনেকুৱা ভিডিঅ' বনাম হা আৰু ক'লোৱে মই এক্সপিৰিয়েঞ্চ নাপায় ডিম্পু বৰুৱাৰ পৰা পাইছোঁ আৰু গুৰু হিচাপত ডিম্পুকে জানো আৰু বেলেগ নাই খুঁজি ডাঙৰ হৈ কি হ'বা ইচ্ছা এইটো আচলতে কোৱা বস্তু নহয় যি হ'ব দেখা যাব ভাবা কথা নহয় সিদি বাটত থাকে কণা বিধি যিটো হ'ব যি কোনো হ'ব পৰা নাই জনে বাচি আৰু সি মানে বহুত কষ্ট কৰিব লাগিব যিটো মই কৰিব নোৱাৰোঁ এনেই হ'বা ইচ্ছা মানে আৰু এনেকুৱা মোৰ কোনো একো নাই এতিয়া দুটা গেল আছে ইনষ্টাগ্ৰামত মোৰ বাহিৰতো দেখি থোৱা আছে এডভোকেটাৰ আৰু এটা মানে হ'ল বিজনেছ হা মাটিৰ বিজনেছ মানে দাম্বাৰ চাম্বাৰ এইগিলাখান আৰু এডভোকেটাৰটো ভাবি থৈ দিছোঁ যদি ছেকেণ্ড ইয়াৰত ভাল পাৰ্চেণ্ট এটা আহে যদি ফাৰ্ষ্ট ডিভিজন পাওঁ ফাৰ্ষ্ট ডিভিজন পালে গুৱাহাটী ইউনিভাৰ্চিটিত নাম লগতো খাটাং এডভোকেটাৰ হোৱাটো ফিক্স আৰু যদি ছেকেণ্ড ডিভিজন পাওঁ এইবাৰৰ দৰে কিন্তু ভালকৈ পঢ়িব লাগিব ছেকেণ্ড ইয়াৰত মানে ফাৰ্ষ্ট ডিভিজন আনিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব ইচ্ছা তাতে ৰুম লৈ থাকিব ইচ্ছা আৰু যদি তাতে থাকিব নোৱাৰোঁ ডাইৰেক্ট যাব লাগিব কেচিদাছত নহয় কেচিদাছ বিকম পঢ়িব লাগে কেচিদাছ নাযাওঁ হেড যাম চাগে এখন কি আছিল হাইকোৰ্ট কলেজত যাম গুৱাহাটী নতুনকৈ যোগান হৈছে তাকে যাম এডভোকেটৰ হ'ব ইচ্ছা যদি কিবাকৈ ফাৰ্ষ্ট ডিভিজন বা গুৱাহাটী ইউনিভাৰ্চিটিত লাগে ষ্টাৰ মাৰ্ক যদি ষ্টাৰ পাওঁ 75% পাওঁ তেতিয়াহ'লে যাম গুৱাহাটী আৰু যদি ফাৰ্ষ্ট ডিভিজন পাওঁ তেতিয়াহ'লে মানে নিয়া বিদ্যালয়খনত যাম আৰু কি আছিল এখনৰ নাম এই উকিল চুকিল পঢ়ে যি আৰু যোনে যি বুলি ভাবা নামটো ক'লোঁ আকৌ পাহৰি গ'লোঁ আৰু যোনটো নাম ষ্ট্ৰীট যাম বুলি ভাবিছোঁ আৰু বাকী যি হয় দেখা যাব এণ্ড চ' গাইজ এবাৰ নেক্সট কুৱেশ্যন আহিছে আমাৰ সুহিল ব্ৰ' কৈ যিটো কৈছোঁ এনচাৰ মানে সি সুধিছে মোক এক মিনিট ৰ টেক্সটকটো খুলি লওঁ সি মোক খুঁজছি যে
আজিকালি ইউটিউবত কাৰ ভিডিঅ' চা আৰু মানে চবত চাই হিন্দী ব্লগাৰ কাক হিন্দী ভিডিঅ' কাৰ ভাল পা আৰু এছামিজ ভিডিঅ' কাৰ ভাল পা দুটা ফেভৰেট ইউটিউবাৰৰ নাম আচ্ছা হিন্দী ভিডিঅ' ক'ব গ'লে মই সৌৰভ যোশী KGXYZ আৰু মিষ্টাৰ ইণ্ডিয়ান হেকাৰ এই তিনিটাৰ মই ভিডিঅ' চাওঁ আৰু যদি সোধে এই তিনিটাৰ ফেভৰেট কোন তেতিয়া মই ডাইৰেক্ট ক'ম মিষ্টাৰ ইণ্ডিয়ান হেকাৰ আৰু নেক্সট সুধিছি যে এছামিজৰ কোন এছামিজৰ মই তিনিটা বহুত চাওঁ এছামিজৰ ডিম্পু বৰুৱাক চাওঁ তাৰপিছত শিকিছিল বোলো নমস্কাৰ চাওঁ আফ্ৰিকান ভালুক চাওঁ অলা ক্ৰেজি মানে আফ্ৰিকান ভালুক চাওঁ তাৰপিছত বিশ্বজিৎ চাওঁ আৰু কাৰোবাৰ কাৰণে চাওঁ ইয়াৰ নাম কি আছিলে তাৰপিছত আৰু কি আছিলে ইয়াৰ নামটো ভাই আহা নাই আচ্ছা ৰসাল চাওঁ আৰু ব্লেক এণ্ড হোৱাইট চাওঁ কমেডিৰ ভিতৰত চাব গ'লে মই ৰসালক বেছি ভাল পাওঁ আৰু ব্লেক এণ্ড হোৱাইটকো পাওঁ দুকো যদি কম্পিটিশ্যন কৰিব যাওঁ মই দুকো বেছি এই দুটা তেওঁলোকে কমেডিৰ ভিতৰত বহুত ভাল পাওঁ দুটাকে ফেভৰেট বুলি কোৱা নাই দুটাই মোৰ বহুত ফেভৰেট আৰু যদি এছামিজ ব্লগাৰৰ ভিতৰত ক'ব যাওঁ ডিম্পু বৰুৱা ব্লগাৰ মোৰ বহুত ফেভৰেট এণ্ড চ' গাইজ নেক্সট কুৱেশ্যন আহিছে নামটো বাঢ়ি গ'লো আৰু কি নাম ইয়াৰ নেক্সট কুৱেশ্যন কি নিহা 199 নিহা 199 কোনে ভাইছি না বা এই হচ্ছে যে ফেভৰেট ফুড ফেভৰেট কালাৰ ফেভৰেট মুভি কি ফেভৰেট ফুড হ'ল মেংগ মানে আম ফেভৰেট কালাৰ হ'ল মোৰ হেৰি কি বুলি কওঁ ফেভৰেট কালাৰ কি লাইট ব্লু যোনটো মোবাইলটোৰ কালাৰ লাইট ব্লু আৰু নেক্সট হ'ল মোৰ ফেভৰেট মুভিৰ ভিতৰত কেনেকুৱাকৈ চাব গ'লে মই মুভি কি ভাল পাওঁ এইটো চাওঁ জেনজি চিয়াম সেইটো বেছি ভাল পাওঁ মুভিৰ ভিতৰত এণ্ড হচ্ছে এইটো কোন পৰিস্মিতা কি হচ্ছে তই মোৰ এজ 17 বছৰ এণ্ড ভ্লগিং কেতিয়াৰ পৰা আৰম্ভ কৰিছা মই ভ্লগিং 2023 মানৰ পৰা আৰম্ভ কৰিছোঁ চাগে মানৰ পৰাই আৰম্ভ কৰিছোঁ 2023 নে 24 পৰা আৰম্ভ কৰিছোঁ ভ্লগিং গেলি মই ছাকচেছ হ'ব পৰা নাই কাৰণ ভিডিঅ' নেদাৱে মোৰ তন্দে এইটো চেনেল ভিডিঅ' চাবিচোন ISC স্ক্ৰীণত এইটো চেনেল ভিডিঅ'বিলাক চাবি মই তেতিয়াৰ পৰাই মানে ভিডিঅ' বনোৱা চলি চাই ল'বি প্লিজ একবাৰ চেক কৰ চেনেলটো আৰু বহুত মই কথাবিলাক কৈ আছোঁ দিওঁ বহুত চেনেল আছে মানে ফেইল হ'বা দেখাই আছোঁ আৰু লাষ্ট নেক্সট কুৱেশ্যন হচ্ছে মোক অলপ টাইম ৰ মানে স্ক্ৰীণটো আকৌ লক হৈ যায় হেৰি হচ্ছে যে তই ফাৰ্ষ্ট ইয়াৰ পাইছে আৰু ভিডিঅ' চাইছোঁ কি কমাৰ্চ লোৱাটো কেনেকৈ কি ভাবলি আচ্ছা কমাৰ্চৰ কেনেকৈ ভাবলোঁ কমাৰ্চটো এনেই লোৱা নাই হ'ল মানে কৈ আছোঁ চায়েন্স মাপা বহুত টান আৰ্টছত মোৰ পঢ়িব ইচ্ছা নাযায় ইতিহাস মই বহুত বেয়া পাওঁ চাবজেক্ট হ'ল ইতিহাস মানে হিষ্টৰী বহুত বেয়া পাওঁ তাৰপিছত ৰ'ল এটাই কমাৰ্চ আৰু মোৰ লগ ধৰ্মৰ নাম চলি যাইছিল সি মানে কৈছিল কমাৰ্চ মানে মোক ল'ব কাৰণে ল'ব বুলি কৈছিল কি বস্তু অলপ চালোঁ মেট্ৰিক হোৱাৰ পিছত কিন্তু বৰ্তমানলৈকে বহুত ভাল পাই আছোঁ কমাৰ্চটো কলেজ যোৱা নাই বহুত দিন কলেজ যোৱা নাই 75 এটেণ্ডেঞ্চ লাগে চ' এটেণ্ডেঞ্চ লাগিলে কিবা যাব লাগিব কালিৰ পৰা যাম বুলি আৰম্ভ কৰিছোঁ শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ কলেজ যোৱা চ' চাই লওঁ যাওঁ নে নাযাওঁ 3 সপ্তাহ কণ্টিনিউ মানে কলেজ যোৱা নাই সিফালে গৰম বন্ধত বহুত দিন যোৱা নাই সেনেকৈ গাইজ আজি আমাৰ কুৱেশ্যন এইখিনি আছিল যদি ভিডিঅ'টো অলপ ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো লাগে আমাক এণ্ড গাইজ এনেকুৱা ভিডিঅ' আজি দি থাকিম বুলি মোবাইলটো কেমেৰা চেমেৰা ভাল কেমেৰা মানে আইডিয়া কৰে লাইটিং আইডিয়া দে আৰু গাইজ দে আজিলৈকে বাই বাই জয় অসম জয় জুবিন দা বাই বাই